কেঁচা চাহপাতৰ মূল্য নিম্নগামী ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থা উচিত মূল্য প্ৰদানৰ দাবী ক্ষুদ্ৰ চাহ খেতিয়কৰ বিহালীত বৰ্তমান অধিকাংশ লোক চাহ খেতিৰ ওপৰত নিৰ্ভৰশীল এই চাহ খেতিয়ে বিহালীলৈ এক মান কঢ়িয়াই আনিছে আৰু বিহালীৰ প্ৰতিখন ঘৰত চাহ খেতিয়ে স্পৰ্শ কৰি আহিছে চাহ খেতিৰ জৰিয়তে বিহালীত কিছু পৰিমাণে হ'লেও নিবনুৱা সমস্যা হ্ৰাস হৈছে লগতে বিহালীৰ ৰাইজ অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে এনে সময়তে চলিত বৰ্ষৰ জুলাই আগষ্ট মাহৰ কেঁচা চাহপাতৰ দামে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিহালীত বৰ্তমান প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতৰ মূল্য 12 পৰা 14 টকালৈ হ্ৰাস পাইছে ইয়াৰে প্ৰতি কিলোগ্ৰামত কেৰিয়াৰে লাভ কৰে 3 টকা আৰু প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাত ছিঙোতে 5 পৰা 6 টকা কৰ্মচাৰীক দিব লাগে ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাতত বৰ্তমান লাভ কৰে 4 টকাৰ পৰা 6 টকালৈকে ইয়াতে আকৌ ৰাসায়নিক সাৰ ঔষধ কৰ্মচাৰীৰ খৰচৰ লগতে অন্যান্য খৰচ থাকে ইয়াৰ পৰাই বুজা যায় যে বৰ্তমান বিহালীত চাহ খেতিৰ দ্বাৰা খেতিয়কসকল কোনো ধৰণৰ লাভান্বিত হোৱা নাই খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বৰ্তমান চাহ ফেক্টৰীসমূহে উৎপাদন কৰা শুকান চাহপাতৰ মূল্যৰ তুলনাত কেঁচা চাহপাতৰ মূল্য হ্ৰাস হোৱাত ক্ষুদ্ৰ চাহ খেতিয়কসকলক ক্ষুব্ধ হৈ পৰিছে বৰ্তমান শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আদি জিলাত প্ৰতি কিলোগ্ৰাম কেঁচা চাহপাত 20 পৰা 25 টকাত ক্ৰয় কৰে বুলি জানিব পৰা গৈছে কিন্তু তাৰ বিপৰীতে বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ দাম কিয় কম বুলি কৃষক ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে লগতে বিহালীত 18টাতকৈ অধিক বটলি ফেক্টৰী আছে কিন্তু কেঁচা চাহপাতৰ উচিত মূল্য নোপোৱাত ক্ষুণ্ণ হৈছে এই ক্ষেত্ৰত বিহালীৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে অসমৰ চৰকাৰ আৰু ভাৰতীয় চাহ বোৰ্ডৰ হস্তক্ষেপ বিচাৰে বিশ্বনাথৰ পলাশ প্ৰিয়মৰ ৰিপোৰ্ট ইণ্ডিয়ান ফাৰ্ষ্ট নমস্কাৰ মই পলাশ প্ৰিয়ম অসমৰ স্বাৱলম্বী হ'ব পৰা এটা সৰ্ববৃহৎ খেতি হৈছে চাহপাতৰ খেতি আৰু শেহতীয়াকৈ দেখা পোৱা গৈছে যে যি কেঁচা চাহপাতৰ যি মূল্য একেবাৰে হ্ৰাস পাইছে বিহালীত আৰু বিহালীত এই কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা এই ক্ষুদ্ৰ যিসকল বিহালীৰ চাহ খেতিয়ক আছে এই চাহ খেতিয়কসকলে এতিয়া 11 টকা মূল্যত প্ৰতি কিলো চাহপাত দিব লগা হৈছে যাৰ বাবে এতিয়া এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে পানীত হাঁহ নচৰা অৱস্থা আৰু এই সন্দৰ্ভত চৰকাৰক এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে কি কয় বা চৰকাৰৰ ওচৰত কি আহ্বান জনায় তাৰ বিষয়ে জানিবৰ বাবে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কাষত আহি আজি উপস্থিত হৈছোহি তেওঁলোকৰ পৰা জানিম তেওঁলোকৰ মতামত জানিম তেওঁলোকে কি বিচাৰে কেনেধৰণে এই সন্দৰ্ভত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বিষয়ে জানিবৰ বাবে আমি আহি আজি উপস্থিত হৈছোহি হয় আজি প্ৰায় একমাহ দিন ধৰি এই আমাৰ যিটো গ্ৰাম্য অঞ্চলৰ ৰাইজৰ খেতিয়কৰ বা চাহ খেতিয়কৰ একমাত্ৰ জীৱন জীৱিকাৰ পথ এই চাহ খেতি আছে এই চাহ খেতি আজি প্ৰায় জুলাই শেষৰ ভাগৰ পৰা এতিয়ালৈকে দাম বৰ বেয়াকৈ নামি গৈছে আৰু এই ক্ষেত্ৰত সকলো চাহ খেতিয়ক ৰাইজে মৰ্মাহত হৈছে আৰু হতাশাত ভুগি আছে কি কৰোঁ কি নকৰোঁ তেনেকুৱা অৱস্থাত হৈছে এতিয়া বৰ্তমান আমি যিটো নৰ্মেল চাহপাত সেইটো উইথ ট্ৰান্সপৰ্টেশ্যন কষ্ট 13 টকা 14 টকা অলপ ভাল যিটো কোৱালিটি লিফ বুলি কওঁ 41% ওপৰত যিটো কোৱালিটি লিফ সেইটো 18 টকা ডেলিভাৰী পাই আছোঁ কিন্তু এইটো চাফিচিয়েণ্ট নহয় কিয়নো 1 কেজি কেঁচা পাত উৎপাদন কৰোঁতে উৎপাদন খৰচ হয় 12 টকাৰ পৰা 15-16 টকালৈকে খৰচ আহে অৱশ্যে চবৰে ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত উৎপাদন খৰচ সমান নহয় যিবিলাক লোকে সব ৰাইজৰ বেলেগৰ যোগেদি কাম কৰে তেওঁলোকৰ প্ৰায় 15 পৰা 17 টকালৈকে খৰচ আহে আৰু যিসকল খেতিয়কে নিজে খেতিত প্ৰত্যক্ষভাৱে সহযোগ কৰি পাত চিঙা মেলা কৰি গোটেইখিনি কাম নিজে কৰে তেওঁলোকে 12 টকা মানত উৎপাদন খৰচ হৈ যায় তেওঁলোকৰ আৰু ঔষধ সাৰ এইবিলাকৰ দামটো অতিপাত ইউৰিয়া বাদ কৰি DAP আৰু যিখিনি আমাৰ কীটনাশক দ্ৰব্য সেইবিলাকৰ দাম আকাশ চুই গৈছে গতিকে এই ক্ষেত্ৰত আমি সকলো খেতিয়ক ৰাইজ হতাশাত ভুগিছোঁ যোৱা বছৰ আমাৰ এইটো সময়তে আমাৰ এই এৰিয়াৰে কলঘৰসমূহে আমাক 28 টকা 30 টকা ডেলিভাৰী মানে প্ৰতি কিলো চাহপাতত 28-30 টকা দিবলৈ সক্ষম হৈছিলে আৰু এই ক্ষেত্ৰত আমি এটা কথা চাব লাগিব যে যোৱা বছৰ তেওঁলোকে যে দিব পাৰিলে আৰু এই বছৰ দিব পৰা নাই তাতো নিশ্চয় কিবা কাৰণ হ'ব পাৰে হয়তো তেওঁলোকৰ মেট্ৰিবিলাক দামত তেওঁলোকে বেচিব পৰা নাই হয়তো কিবা কাৰণ নিশ্চয় আছে এই ক্ষেত্ৰত আমি এই গোটেইখিনি কথা বুজিব নোৱাৰোঁ
কিয়নো ভাৰতীয় চাহ বোৰ্ড বা অসমৰ চাহ বোৰ্ডৰ ডিপাৰ্টমেণ্ট বা ভাৰতীয় চাহ বোৰ্ড আছে আৰু অসম চৰকাৰ ভাৰত চৰকাৰ আছে। এইটো ইমান সৰু বস্তু নহয় যে আমি সহজতে এই বিষয়ে বোধগম্য হ'ব পাৰিম বা ইয়াৰ সমাধান সূত্ৰ আমি উলিয়াব পাৰিম। এইটো ইমান সহজে কৰিব পৰা কাম নহয়। এইটো চৰকাৰ টি বোৰ্ড সকলোৱে মিলি পেলাই খেতিয়কৰ ৰাইজ ফেক্টৰী চৰকাৰ টি বোৰ্ড সকলোৱে মিলি পেলাই কিবা এটা সমাধান সূত্ৰ উলিয়াব পাৰে। অন্যথা চাহ খেতিয়কৰ ৰাইজৰ ভৱিষ্যত ভাল নহয়। এই চৰকাৰক কিবা ক'ব নেকি, আহ্বান জনাব নেকি? চৰকাৰক মই এটাই কথা জনাব বিচাৰো যে আমি সাধাৰণ খেতিয়ক, তবু কিছু ডাটা আমি চাওঁ বাহিৰৰ চাহপাত আহি আমাৰ ভাৰতবৰ্ষত সোমাইছে নেকি সেইটো এটা সন্দেহ আছে। আৰু ডাটা অনুসৰি কিছুমান বস্তু আমি পাইছোঁ যে বাহিৰৰ দেশৰ চাহপাত আহি ইয়াত সোমাইছে। খুব কম পইচা GSTৰ বিনিময়ত চাহপাত ইয়াত সোমাইছে। সেইটো অলপ প্ৰভাৱ আমাৰ ইয়াত পৰিব পাৰে নিশ্চয়। কিয়নো এই কেনিয়াৰ পৰা যিটো ভাৰত চৰকাৰে লাষ্ট ইয়াৰ 40 লাখ কেজি কেনিয়াৰ পৰা চাহপাত কিনিছিলে আৰু এই বছৰ সেইটো তুলনাত প্ৰায় 76 লাখ 66 লাখ 31,000 এই বছৰলৈকে ভাৰত চৰকাৰে চাহ ক্ৰয় কৰিছে। সেইখিনি কৰাৰ পিছত কি হয়, যোৱা বছৰতকৈ এই বছৰৰ তুলনাত প্ৰায় 25 লাখ কেজি চাহপাত ভাৰত চৰকাৰে ক্ৰয় কৰা আমি ৰেকৰ্ড পাইছোঁ। এই তথ্য সহকাৰে এইবিলাক আছে। সেইটো যদি নকৰে বা কৰিলেও যদি অলপ টেক্স বৃদ্ধি কৰি পেলাই সিহঁতক কৰি দিয়ে তেতিয়াহ'লে অলপ আমাৰ ভাৰতৰ চাহখিনি বিক্ৰী হোৱাত সুবিধা হ'ব নেকি। আৰু যদি আমাৰ ইণ্ডিয়াৰ চাহখিনি বিক্ৰী হয় বাহিৰত যায় বা নহ'লে ইয়াতে কনজিউম গোটেইখিনি হৈ যায় তেতিয়া ফেক্টৰীবিলাকে অলপ মেট্ৰিৰ দাম পাব আৰু মেট্ৰিৰ দাম পালে খেতিয়ক ৰাইজকো ফেক্টৰীবিলাকে দাম দিব সক্ষম হ'ব বুলি মই ভাবোঁ। আজিৰ দিনত দ্ৰুতগতিত যেনেকৈ চাহ খেতিয়কৰ নিম্নগামী হৈছে দামটো, তাৰ পৰা চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। যিহেতু এতিয়া 10 টকা খেতিয়কসকলে চাহপাতৰ মূল্য পায়, 10 টকাৰ ভিতৰত 5 টকাটো কষ্টিং চিঙোতে যায় আৰু 5 টকাটো আপোনাৰ সাৰৰ আৰু মেডিচিনতো 5 টকা যায়। দেখোঁতে মাইনাজত খেতিয়কসকল আছে। গতিকে বিশেষ কৰি যিসকল 2 বিঘা 3 বিঘা বা 5 বিঘা কম খেতিয়ক সেইখিনি মাটিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা পালন কৰিছে, তেখেতসকলৰ অৱস্থা অতিকৈ তললৈ অৱনমিত হৈছে আৰ্থিক অৱস্থা। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰক মই আহ্বান কৰোঁ, এই কি ফেক্টৰ কাৰণে কিহৰ কাৰণে আজিৰ ডেটত এই চাহ খেতিয়ক উচিত মূল্য যিটো আছিল সেইটো অৱনমিত হৈছে। তাৰ কাৰণে চৰকাৰে অতি ক্ষিপ্ৰতাৰে ইয়াৰ ব্যৱস্থা লৈ খেতিয়কসকলৰ যিহেতু এতিয়া পূজাও আহি পৰিছে, খৰচৰ ওপৰত খৰচ আছে খেতিয়কসকলৰ। গতিকে খেতিয়কসকলৰ সেই আৰ্থিক অৱস্থা যদি ভাল হয় চৰকাৰে এই বিষয়ে চকু দিয়ক আৰু খেতিয়কসকলৰ চাহ খেতিয়কসকলৰ আৰ্থিক অৱস্থা অলপ ভাল হওক, মই এই কামনা কৰোঁ। বিশ্বনাথ জিলাত অসমৰ ভিতৰতে বিশ্বনাথ জিলাত চাহৰ নিম্নতম দাম নিম্নগামী হৈছে। ইয়াত আমাৰ খেতিয়কৰ বহুত ক্ষতি হোৱা পৰিফলিত হৈছে। আমি প্ৰায় 15 টকা আমাৰ খৰচা হয়, কিন্তু আমি বৰ্তমান পাই আছোঁ 11 টকা। গতিকে 4 টকাকৈ আমাৰ লোকচান হৈ আছে। এই ক্ষেত্ৰত আমি দেখিছোঁ শুকান চাহপাতৰ যিটো চাহপাতৰ মূল্য কমা নাই, কিন্তু আজি কেঁচা চাহপাতৰ মূল্য কমিছে। ইয়াত আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে ফেক্টৰী মালিকসকলৰ লগত কথা বতৰা পাতি চাহৰ দামটো বৃদ্ধি কৰিব লাগে, নহ'লে আমাৰ জাতিটো ধ্বংস কবলত পৰিব, এইটো নিশ্চিত। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কিমান মূল্য পাই আছে বৰ্তমান মূল্য আমাৰ বিহালীত বৰ্তমান 11 টকা মূল্য আমি পোৱা দেখা গৈছে। আন জিলাতো ঠিকে আছে বুলি শুনিছোঁ মই। হয়, এই ক্ষেত্ৰত আমাৰ ফেক্টৰী মালিকসকলৰ মইমাতালি দেখা পোৱা গৈছে। তেওঁলোকৰ বিষয়ববীয়াসকলে ইচ্ছাকৃতভাৱে দাম নিৰ্ধাৰণ কৰা আমি দেখা পাইছোঁ। গতিকে চৰকাৰক এইসকল ফেক্টৰী মালিকৰ ওপৰত চোকা দৃষ্টি দি তেওঁলোকক যাতে আচল কথা ক'বলৈ গ'লে সঁচা কথা ক'বলৈ নাকি লগোৱাৰ ব্যৱস্থা যদি নকৰে, কিন্তু আমাৰ খেতিয়কসকল সদায় এনেদৰে থাকিব লগা অৱস্থা হ'ব। হয়, এয়া আছিল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ভাষ্য। আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক আমি শুনাবলৈ চেষ্টা কৰিলোঁ আৰু এওঁলোকে অসম চৰকাৰক অনুৰোধ কৰিছে, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ কৰিছে অতি শীঘ্ৰে অসম চৰকাৰে বিশ্বনাথ জিলাৰ যিসকল চাহ ফেক্টৰী মালিক আছে, যিসকল ফেক্টৰী মালিক তেওঁলোকে ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ উচিত মূল্য দিবৰ বাবে ক্ষুদ্ৰ যিসকল চাহ খেতিয়কসকলক ক্ষুদ্ৰ চাহ খেতিয়কসকলক উচিত মূল্য দিবৰ বাবে এইসকল
ক্ষুদ্ৰ চাহ খেতিয়কে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। আৰু আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম, ধন্যবাদ।